যিদিনা ঘটনা হৈছে তাৰ পিছত তেওঁৰ যথেষ্ট ইলেক্ট্ৰনিক ফুটপ্ৰিণ্ট পোৱা গৈছে। এতিয়া তেওঁক লোকেট কৰিবলৈ চেষ্টা চলাই থকা হৈছে, কিন্তু তেওঁ আছে আৰু তেওঁৰ ফুটপ্ৰিণ্ট আমি পাইছোঁ, কিন্তু আনফৰ্চুনেটলি একদম 100% লোকেট কৰিব পৰা নাই। তেওঁ মোবাইল চোবাইল চেঞ্জ কৰি আছে, কিন্তু আদাৰৱাইজ তেওঁৰ ফুটপ্ৰিণ্ট যথেষ্টখিনি পোৱা গৈছে। CIDৰ হাতত আছে, এভিডেঞ্চ ময়ো দেখিছোঁ। মানে অসমৰ বাহিৰত আছে? অসমৰ বাহিৰত আছে। সুনীল গগৈ কাণ্ডৰ নতুন মূৰ, নতুন ৰহস্যৰে এটি বাতৰি সম্প্ৰচাৰ কৰি আছে, কিন্তু আজি 2 মাহ পাৰ হৈ যোৱা স্বত্তেও CIDয়ে হওক, অসম আৰক্ষীয়ে হওক, সুনীল গগৈ না পাতা উলিয়াব পাৰিছে, না তেওঁক গ্ৰেপ্তাৰ কৰিব পাৰিছে। ইমান দিনে কৈ আছে অকল সুনীল গগৈ জীয়াই আছে, সুনীল গগৈ বাহিৰত পলাই আছে, সুনীল গগৈ নেপালত পলাই আছে, সুনীল গগৈ অন্য কোনোবা বিদেশত আছেগৈ, কিন্তু কিয় ধৰি আনিব পৰা নাই সুনীল গগৈক? অকল জীয়াই আছে, মুঠতে সুনীল গগৈ জীয়াই আছে, কিন্তু আজি পৰ্যন্ত 2 মাহ হৈ যোৱাৰ পৰ্যন্ত সুনীল গগৈক গ্ৰেপ্তাৰ কৰিব পৰা নাই বা জীৱিত অৱস্থাত আনি তেওঁ ঘৰখনত নিজৰ পৰিয়ালটোৰ আগত হাজিৰ কৰিব পৰা নাই। তেনেহ'লে মিছাকৈ এইখিনি কথা কৈ থকা হৈছে নেকি সুনীল গগৈ পৰিয়ালৰ বা অসমবাসীক, যে সুনীল গগৈ জীয়াই আছে, নে আশাৰ ৰেঙনি এটা দি থৈছে মুঠতে জীয়াই আছে? জাহাংগীৰ ছিন্নমুণ্ড তেনেহ'লে যেতিয়া গ্ৰেপ্তাৰ কৰি আনিব, তেতিয়াহে হয়তো সম্পূৰ্ণ কথাখিনি ওলাই পৰিব। সকলো কথা সুনীল গগৈ মুখেৰে যেতিয়া ব্যক্ত কৰিব, তেতিয়াহে হয়তো আৰক্ষীয়ে হওক, অসমৰ মানুহখিনিয়ে হওক, সকলোখিনিয়ে গম পাব। কিন্তু তাৰ আগত কিছুমান কথা এনেকুৱা হৈ গৈছে, প্ৰতিটো ভিডিঅ'তে কৈ থকা হৈছে যে সুনীল গগৈ জীয়াই আছে, সুনীল গগৈ জীয়াই আছে, সুনীল গগৈ বিদেশত আছে, কিন্তু ক'ত আছে আজিৰ পৰ্যন্ত? কিয় সুনীল গগৈক হাজিৰ কৰিব পৰা নাই থানাত বা তেওঁৰ পৰিয়ালৰ আগত? এই মুহূৰ্তত এইটো বাতৰি লৈ আহিছোঁ আপোনালোকলৈ। বাতৰিটো প্ৰথম পৰা শেষলৈকে চাব, তেতিয়া সকলোখিনি কথাই গম পাব। নতুন এটা আপডেট আহিছে সুনীল গগৈ কাণ্ডৰ। গতিকে বলক বন্ধু বান্ধৱীসকল, ভিডিঅ'টোৰ মাজলৈ আগুৱাই যাওঁ। যিদিনা ঘটনা হৈছে তাৰ পিছত তেওঁৰ যথেষ্ট ইলেক্ট্ৰনিক ফুটপ্ৰিণ্ট পোৱা গৈছে। এতিয়া তেওঁক লোকেট কৰিবলৈ চেষ্টা চলাই থকা হৈছে, কিন্তু তেওঁ আছে আৰু তেওঁৰ ফুটপ্ৰিণ্ট আমি পাইছোঁ, কিন্তু আনফৰ্চুনেটলি একদম 100% লোকেট কৰিব পৰা নাই। তেওঁ মোবাইল চোবাইল চেঞ্জ কৰি আছে, কিন্তু আদাৰৱাইজ তেওঁৰ ফুটপ্ৰিণ্ট যথেষ্টখিনি পোৱা গৈছে। CIDৰ হাতত আছে, এভিডেঞ্চ ময়ো দেখিছোঁ। মানে অসমৰ বাহিৰত আছে? অসমৰ বাহিৰত আছে। আৰু মোবাইল সলাইছে বুলি কৈছে। তেওঁলোকে ইমানখিনি তথ্য পোৱাৰ পিছতো মানুহজন উলিয়াব নোৱাৰাটো দুখৰ কথা, আৰু তেওঁলোকে হয়তো নিজে ক'ৰবাত লুকুৱাই ৰাখিছে যেন পাওঁ মোৰ। কাৰণ কিয় তেওঁলোকে যদি ইমানখিনি তথ্য পায়, আজিৰ দিনত উলিয়াব নোৱাৰাটো বহুত ডাঙৰ কথা হৈছে। সেইটো কাৰণে মোৰ তেওঁলোকৰ ওপৰতো সন্দেহ হয়, আৰু তেওঁলোকে জীয়াই আছে বুলি কৈছে, আৰু যেতিয়ালৈকে তেওঁলোকে মানুহজন উলিয়াই দিব নোৱাৰে, তেতিয়ালৈকে মই কাৰো কথাত মই বিশ্বাস নকৰোঁ। কাৰণ কিয় তেওঁলোকে আজি 1.5 মাহ হ'ল মানুহজন জীয়াই আছে বুলি কোৱা, কিন্তু তেওঁলোকে এতিয়ালৈকে আমাক একো প্ৰমাণ দিব পৰা নাই। সেইটো কাৰণে মই কাৰো কথা এতিয়া মই বিশ্বাস নকৰোঁ উলিয়াই নিদিয়ালৈকে।